অসমীয়াৰ হিয়াৰ আমুঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে নলবাৰী টিহুত ন ৰূপত প্ৰাণ পাই উঠিল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ। নলবাৰী জিলাৰ টিহুবাসীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি নলবাৰী টিহুত 1944 চনতে স্থাপিত টিহুৰ গান্ধী ভৱনটো ন ৰূপত সাজু কৰি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে আজি টিহু গান্ধী ভৱন উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উদ্বোধনৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকা, পিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, নলবাৰী জিলায়ুক্ত নিবেদন দাস পাটোৱাৰী, ৰাজহ চক্ৰ বিষয়া বিভাস পাঠকৰ লগতে টিহু অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে 31 অক্টোবৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ সপোনৰ ছবি অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামা ৰৈ ৰৈ বিনালে। সমগ্ৰ ৰাজ্যবাসী অধিক আগ্ৰহেৰে ৰৈ আছে 31 অক্টোবৰলৈ। তেনে সময়ত প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে ন ৰূপ দিয়া হয় গান্ধী ভৱনক। এই খবৰে টিহুৰ ছবিপ্ৰেমী ৰাইজলৈ আশাৰ খবৰ কঢ়িয়াই আনিছে। পূৰ্বে ছবিগৃহৰ অভাৱত বহু দূৰ দূৰণিলৈ যাব লগা হৈছিল, কিন্তু এই গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহই এই অভাৱ দূৰ কৰিব বুলি আশা কৰিছে টিহুবাসী ৰাইজে। অত্যাধুনিক সা সুবিধাযুক্ত এই প্ৰেক্ষাগৃহটোত ৰাইজে এতিয়াৰে পৰাই ছবিসমূহ উপভোগ কৰিব পাৰিব। ইতিমধ্যে বহু চৰ্চিত জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ 4 দিনৰ বুকিং অনলাইন যোগে ছবি প্ৰেমীয়ে ক্ৰয় কৰিছে। বৃহত্তৰ টিহু অঞ্চলৰ ৰাইজৰ এক আৱেগ হৈছে টিহু গান্ধী ভৱন প্ৰেক্ষাগৃহ আৰু ছবিগৃহ। আজি স্বাধীনতাৰ আগৰ পৰাই এই প্ৰেক্ষাগৃহৰ উপস্থিতি আছে। তাৰপিছত বহুতখিনি মানে টাৰ্মইল পাৰ হ'ল, কেতিয়াবা বন্ধ হ'ল, আকৌ ৰিঅ'পেন হ'ল, আকৌ বন্ধ হ'ল। কিন্তু সেই গোটেইখিনি অতীত পাৰ হৈ আজি টিহু গান্ধী ভৱন চিনেমা হলটো এটা নতুন ৰূপ পালে। আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আৰ্থিক অনুদানেৰে আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ যি আৰ্থিক অনুদান তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ প্ৰতিজন কাৰ্যকৰ্তাৰ যি আৰ্থিক অনুদানৰ লগতে যি তেখেতসকলৰ যি কৰ্তব্যনিষ্ঠা, তাৰ জৰিয়তে আমি টিহু গান্ধী ভৱন সমিতিৰ লগত লগ হৈ এই গান্ধী ভৱনটো পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু অসমীয়া ছবি জগতত এটা নতুন চিনেমা হলৰ সংযোজন আজিৰ পৰা। ইমান দিনে যি ছবি হলৰ আমি কম হোৱাৰ যে কথা শুনি আছিলোঁ, এয়া লাহে লাহে বাঢ়িছে। আৰু তাতকৈ ডাঙৰ কথা, ইতিহাসত টিহু গান্ধী ভৱনৰ নাম আৰু এটা কাৰণে সন্নিৱিষ্ট হৈ থাকিব, কিয়নো আমাৰ হিয়াৰ আমুঠু জুবিনদাৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালেৰ জৰিয়তে এই নতুন চিনেমা হলটোৱে নিজৰ আজি উদ্বোধন হোৱাৰ প্ৰথম চিনেমা এখন ৰৈ ৰৈ বিনালে হ'ব।